মৈত্ৰেয় ঋষিয়ে মহাভক্ত বিদুৰৰ আগত প্ৰকাশ কৰিছে। সেই ব্যাসসূত বিদুৰ তুমি শুনাচোন, যে প্ৰজাপতি ব্ৰহ্মাদেৱৰ সেই কথাখিনি শুনাৰ পাছত সমস্ত শংকা ভয় এৰি দেৱতা মণ্ডলীয়ে নিজ নিজ স্থানে গমন কৰিলে। আৰু তাৰ পাছতেই দ্বিতীয় স্বামীৰ আজ্ঞা মনে স্মৰি পুত্ৰ দুইকো গৰ্ভে ধৰিলন্ত কটুকাল শতেক বৎসৰ পূৰ্ণ ভৈল পাছে যেবে দেৱ জন্মাইলন্ত দুতয় সৱাল। দ্বিতীয় তেওঁৰ স্বামীৰ আজ্ঞা শিৰোগত কৰি 100 বছৰৰ পাছত তেওঁৰ গৰ্ভত দুটি সন্তানৰ জন্ম দিলে। কিন্তু জন্মৰ লগে লগে এই সংসাৰত ইমানেই অমংগলে দেখা দিছে, সেই অমংগলৰ দৰ্শন ভাগৱতৰ পদত প্ৰকাশিত হৈছে। স্বৰ্গ মৰ্ত্য পাতালত সমস্তৰে শংকা উদ্ভৱ হৈছে। পৰ্বত সহিতে আনি ভূমিখণ্ড লৰিলেক বজ্ৰপাত ভৈল গুৰুতৰ। পৰ্বত সহিতে পৃথিৱীখণ্ড কঁপি উঠিছে, যাক আমি ভূমিকম্প বুলি কওঁ। তাৰ পাছত বজ্ৰপাত হৈছে। চাৰিওদিশে কেৱল ভয়ংকৰ ভয়ংকৰ গাজনি শব্দ, প্ৰচণ্ড বতাহ, আৰু সেই বতাহত বৃহৎ বৃহৎ বৃক্ষ উঘাল খাই পৰিছে। আৰু উঘালি পৰা সেই বৃক্ষৰ শব্দত সমস্ত জনাৰে মনত শংকা উপজিছে। ভৈল মহা অন্ধকাৰ নেদেশয় কিছুৱাৰ সূৰ্যাদিব প্ৰকাশ ঢাকিল মহা মহা দুখে যেন সমুদ্ৰে আতাশ পাৰে জল জন্তু ভৈল মহাভয়। কেৱল মানুহেই নহয়, জলচৰ উভচৰ সমস্তৰে কেৱল ভয় ভয় মাথোন ভয়। নদী সৰোবৰ যত শোভিত ভৈলে কোৱাতি শুকাইলে ক পদ্ম পুষ্প ছয়। চন্দ্ৰ সূৰ্য দুই শান্তকো ৰাহুৱে গাখিল আখি মণ্ডল ভৈলে ক বহুবাৰ। তৎমুহূৰ্ততে ৰাহুৱে চন্দ্ৰ সূৰ্যক গ্ৰাস কৰিছে। পৃথিৱী মুহূৰ্তৰ বাবে অন্ধকাৰ, আৰু এই প্ৰক্ৰিয়াটো তৎমুহূৰ্ততে যেন বহুবাৰ হৈছে। তেনে ব্যৱস্থা এই সংসাৰত দেখা পোৱা গৈছে। গ্ৰামৰ মধ্যত সবে মুখে অগ্নিবাজ হয় নাদ কৰে শৃগাল অপাৰ। ফেঁচা যে কুকুৰ ছয় ঠাই ঠাই আৰাৱয় গদৰ্ভে ভূমিক বিদাৰয়। অৰণ্যত পশু সবে ভয়ে বিষ্ঠা মূত্ৰৰে বাসাসন্তে পৰে পশু ছয়। বাঁহৰ পৰা পক্ষীবিলাক তললৈ হৰি হৰি পৰিছে। অৰণ্যত পশুবিলাকে সেই শব্দৰ ভয়ত বিষ্ঠা মূত্ৰ ত্যাগ কৰিছে। অনাভাৱে বৃক্ষগণ উভৰি উভৰি পৰে দেৱতাৰ প্ৰতিমা কান্দয়। আকাশত গ্ৰহগণ অন্য যুদ্ধ কৰে ভৈল ঘোৰ মহা উৎপাত। দেখি সবে প্ৰজাগণ বিমৰিষি কৰি মন কহোঁ তত্ত্ব নাজানে সাক্ষাৎ। কিয়নো এইবিলাক অঘটন হৈছে, অমংগল হৈছে, তাৰ উৱাদি কোনেও উলিয়াব পৰা নাই। যে সংসাৰত হৈছে কি, ব্ৰহ্মাণ্ডত হৈছে কি, আৰু যি হৈছে কিয় হৈছে, তাৰ কোনেও এটা সৎ উত্তৰ লাভ কৰিব পৰা নাই। গুৰুজন বস্তুৱে সুন্দৰভাৱে আমাক দৰ্শন কৰালে যে সিমান অমংগল হোৱাৰ মূল কাৰণ এই সংসাৰত দুটা দৈত্যৰূপী শিশুৰ জন্ম হৈছে, যাৰ শৰীৰৰ আকাৰ ব্ৰজৰ সদৃশ দৃঢ় পৰ্বত প্ৰমাণ আতি থুলন্তৰ ভয়ংকৰ কায়। শৰীৰটো দেখাত ভয়ংকৰ,
মাথাৰ কিৰিটি আগে স্বৰ্গক চুৱন্তে আছে বাহুৱে জুৰিল দিখচ হয়। ইমানেই ওখ যে শিৰভাগে স্বৰ্গক চুই আছে আৰু বাহুখণ্ড পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওটা দিশক জুৰি গৈছে। কটিৰ তলত সূৰ্য প্ৰকাশ কৰন্তে আছে পদে পদে ধৰণী কম্পয়। সূৰ্যটো কঁকালৰ তলতে ওলাই থকাৰ দৰে হৈছে আৰু প্ৰত্যেক খোজতেই পৃথিৱী কম্পমান হৈছে। হেনয় অদ্ভুত পুত্ৰ দেখিয়া কশ্যপ ঋষি কৰ্ম কৰাই দুইৰো নামত হৈলা। সেই অদ্ভুত পুত্ৰ দুটাক দেখি পিতৃ কশ্যপ ঋষিয়ে কৰ্ম কৰি তেৰাসমস্তৰ নাম ৰাখিছে। ডাঙৰজনৰ নাম হিৰণ্যকশিপুৰ আৰু সৰুজনৰ নাম হিৰণ্যাক্ষ। আৰু দুইজনেই প্ৰকৃতপক্ষে দেৱতাৰ শত্ৰু হ'ল। হিৰণ্যকশিপুৰে ব্ৰহ্মাক উপাসনা কৰি সন্তুষ্ট কৰি মনোমত বৰ লাভ কৰিছে আৰু বাহুবলে মহাবলী লোকপাল সমম্বিতে বৈশ্য কৰিলে ত্ৰিজগত। স্বৰ্গ মৰ্ত্য পাতাল এই ত্ৰিলোকত নিজৰ বাহুবলেৰে মহাবলী হিচাপে প্ৰতিষ্ঠা লাভ কৰি সমস্তৰে শাসনকৰ্তা হিচাপে সমস্তৰে আৰাধ্য দেৱ হিচাপে এই বিশ্ব ব্ৰহ্মাণ্ডত তেওঁ বসবাস কৰিবলৈ লৈছে। দিব্য সিংহাসন বসি থাকিলে ক মহাযখী ব্ৰহ্মাণ্ডৰ ভুঞ্জি ভোগ ছয়। ছয় মানে হ'ল বিলাক। দিব্য সিংহাসনত বহি মহা যশস্যাৰে যশী হৈ ব্ৰহ্মাণ্ডত যিমানবিলাক ভোগ কৰিবৰ বস্তু আছে সমস্তখিনি ভোগ কৰাৰ অধিকাৰী হ'ব পাৰিছে। আৰু লগে লগে অসুৰ কিন্নৰ নৰ নাগ সিদ্ধ বিদ্যাধৰ দেৱসবু আশী উপাসয় সকলোৱে তেওঁৰ চৰণত সেৱা নিবেদন কৰিবলৈ ধৰিলে। দৰ্পিষ্ঠ বলিষ্ঠ দুষ্ট পুষ্ট অধৰ্মত নিষ্ঠ খ্ৰীষ্টজন কম্পন দুৰ্জয়। পৰম প্ৰচণ্ড ৰণ্ড ভয় তাৰ ঘোৰ দণ্ড দেৱদৈত্য কম্পিয়া থাকয়। সোঁৱে বাৱে পূবে পশ্চিমে উত্তৰে দক্ষিণে যিমানেই আছে সমস্তজনাই সেই দৈত্যৰ শক্তিৰ আগত তিষ্ঠ দিব নোৱাৰি সমস্তজনাই তেওঁকে স্বামী হিচাপে আশ্ৰয় কৰিছে আৰু সকলোৱে তেওঁৰ ভয়ত কম্পমান হৈ থাকিবলৈ ধৰিলে। আৰু তেওঁৰে কনিষ্ঠ ভাতৃ হিৰণ্যাক্ষই তাহাৰ কনিষ্ঠ ভাই হিৰণ্যাক্ষ বিৰখিতু ভাতৃত বৎসল সৰ্বদায় গদাগোট হাতে ধৰি যুদ্ধক বিচাৰ কৰি স্বৰ্গক পাইলন্ত পাই যায়। এদিনাখন ককাই হিৰণ্যকশিপুৰৰ আজ্ঞা শিৰোগত কৰি ভাতৃ হিৰণ্যাক্ষই হাতত গদা লৈ যুদ্ধত দেৱতাসকলক পৰাস্ত কৰি স্বৰ্গক অধিকাৰ কৰাৰ মানস কৰি স্বৰ্গৰ অভিমুখে যাত্ৰা কৰিছে। আৰু এনেধৰণে দেৱতাসকলক বৎস কৰি স্বৰ্গৰ অধিকাৰী হৈছে। আৰু উপদেশত প্ৰকাশ কৰিছে গুৰুজন বস্তুৱে ও ৰামে নমো নমো কৃষ্ণ দেৱ তজু পাৱে কৰো
সেৱ বাপদাস বুলি ধৰা মোক তজুগুণ নামে আতি সৰ্বক্ষণে শৌকৰতি বৈষ্ণৱৰ প্ৰীতি নুগুচু হে প্ৰভু কৃষ্ণদেৱ তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ তুমি আমাক তোমাৰ দাস হিচাপে আশ্ৰয় গ্ৰহণ কৰোৱা কিয়নো তোমাৰ গুণ নামেই হ'ল সমস্ত জীৱৰ মংগল সাধন কৰোঁতা সেইকাৰণে হে প্ৰভু তুমি তোমাৰ ভক্তৰূপী বৈষ্ণৱক এক কণিকা কৃপা বৰ্ষণ কৰা হে প্ৰভু জগন্নাথ প্ৰণামো দমায়া মাথ মই কিংকৰত এহিমতে শিখায়ুক নাৰায়ণ মুখ্য অৱস্থাত যেন ৰতি শুৱে তজু চৰণত হে প্ৰভু সৰ্বতো প্ৰকাৰে যেন মোৰ চিন্তা কেৱল তোমাৰ কেন্দ্ৰীভূত হয় তুমি এইকণ কৃপা মই দাসক কৰিলেই হৈ যাব বন্ধু মূৰক কেন শৌক দেখা দিলে জৰা ৰোগ নিতে নিতে আয়ু টুটি যায় এদিনাখন মোৰ কেনেকুৱা এটা অৱস্থা হ'ব আয়ুসবিলাক ইতিমধ্যে কমি কমি গৈ আছে জৰা ব্যাধিয়ে আহি শৰীৰটো আক্ৰমণ কৰিছে হে প্ৰভু শ্ৰৱণ কীৰ্তনেৰে তোমাক ভকতি নকৰাৰ বাবে কোনদিনা পৰে প্ৰাণ তাৰ নাহি জ্ঞান এই শৰীৰ এৰি কোনদিনা প্ৰাণ তত্ত্ব ওলাই যাব তাৰ জ্ঞান আমাৰ মুঠেই নাই প্ৰভু সেই জ্ঞান তুমি আমাক প্ৰদান কৰা কিয়নো হৰি নামেব 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 মম জীৱন কলো নাস্তব্য 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 গতি অন্যথা মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত লিখিছে ৰাম হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে জগতক উদ্ধাৰ ইমান সুন্দৰ ভাৱদৰ্শক যে হৰিনামে 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 হাৰ হৰিনামে কৰি আছে মহন্তক উদ্ধাৰ এই বুলি নাই কোৱা হৰিনামে কৰি আছে ক্ষত্ৰিয়ক উদ্ধাৰ এই বুলিও নাই কোৱা হৰিনামে কৰি আছে বৈশ্য শূদ্ৰক উদ্ধাৰ নাই কোৱা অৰ্থাৎ আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেচ্ছ চণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰতৰীয়া বৈকুণ্ঠে সুখে চলয় ভগৱন্ত পুৰুষৰ নাম আশ্ৰয় কৰি বৈকুণ্ঠলৈ যাবৰ বাবে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব তপ জপ তীৰ্থ ব্ৰত সবে বিড়ম্বন কেৱল ভক্তিতে তুষ্ট হুন্ত নাৰায়ণ তুমি কোন সম্প্ৰদায়ৰ
তুমি কোন কুলৰ, তোমাৰ শিক্ষাগত অৰ্হতা কিমান, তুমি কিমান ধনী, তোমাৰ বেংক বেলেঞ্চ কিমান, আদি আদি ব্যৱস্থাবিলাক আমাৰ সমাজৰ মানুহৰহে দৃষ্টিভংগী। এইবিলাক শাস্ত্ৰসন্মতে নাম লোৱাজনৰ যিহেতু নামে উদ্ধাৰ কৰে, গতিকে নামে এইবিলাক বাছ বিচাৰ নকৰে। তেওঁ ব্ৰাহ্মণ নে চাণ্ডাল নে, ক্ষত্ৰিয় নে বৈশ্য নে শূদ্ৰ, তেওঁ আহোম নে কছাৰী, মিচিং নে বড়ো, ৰাভা, তিৱা, এইবিলাক নামে বিচাৰ নকৰে। যেনেকৈ একুৰা জ্বলি থকা জুইত হাতখন ভৰাই দিয়াৰ লগে লগে জুইয়ে বাছ বিচাৰ নকৰে তেওঁ কিমান ধনী কিমান শিক্ষিত। জুইয়ে জুই কামটো কৰিবই, জুই ধৰ্ম হ'ল দাহকতা, গতিকে জুইয়ে দাহন কৰিবই। পানীৰ ধৰ্ম হ'ল সিক্ততা, ধনীজনকো তিয়াব দুখীয়াজনকো তিয়াব। লেতেৰা কাপোৰ পিন্ধি যোৱাজনকো পানীয়ে তিয়াব, ভাল কাপোৰ পিন্ধি যোৱাজনকো পানীয়ে তিয়াবই। পানীৰ সেইটোৱে ধৰ্ম সিক্ততা। ঠিক তেনেকৈ নামে নামৰ কাম কৰিবই। মাধৱ গুৰুজনে সেইকাৰণে সুন্দৰভাৱে উপদেশ দিছে নামঘোষা শাস্ত্ৰত। অ ৰাম জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, ফুৰে যিটোজনে সুমৰি, তাংক মূৰ বুলি খাতে চক্ৰ ধৰি, অ ৰাখিয়া ফুৰন্ত হৰি। কৃষ্ণ বুলি জানি কৈছা, নজনাকৈ কৈছা, কোনো কথা নাই। যিজনে ক'বলৈ শিকাই দিলে সেইজনে কৃষ্ণ বুলি ক'লে কি লাভ হ'ব সেইটো নাজানিবও পাৰে। হেৰৌ কৃষ্ণ বুলি কবিচোন পাৰিলে, হয়তো এই বুলি উপদেশ দিলে। সেই উপদেশকে শিলৰ ৰেখাৰ দৰে, লক্ষ্মণ ৰেখাৰ দৰে আমি যদি হৃদয়ত স্থান দি তাকে আশ্ৰয় কৰি ল'লোঁ, কৃষ্ণ বুলি ক'লে কি লাভ হ'ব লোকচান হ'ব নাজানিবও পাৰোঁ, কোনো কথা নাই। কেৱল এক কৃষ্ণদেৱ কৰিও ক সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম। প্ৰমাণ কংস। যিদিনা আকাশবাণী হ'ল সেইদিনাৰ পৰা কংসৰ চিন্তা এটা আহে, কোন কৃষ্ণ? সি মোক মাৰিব আকাশবাণীয়ে ক'লে, তাৰ আগতে মই তাক মাৰিম। সেইকাৰণে খাওঁতেও কৃষ্ণকে দেখা পায়, বিচনাত শুবলৈ যাওঁতেও আগতীয়াকৈ কৃষ্ণকে শুই থকা দেখা পায়, সিংহাসনত বহিবলৈ যোৱাৰ আগতেও গৈ থাকোঁতে সিংহাসনত কৃষ্ণক আগতীয়াকৈ বহি থকা দেখা পায়। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কেৱল এটাই নাম, এটাই চিন্তা, কেৱল কৃষ্ণ 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 মাথো কৃষ্ণ। সেইকাৰণে কংস দুৰাচাৰী হৈও অত্যাচাৰী হৈও তেওঁ এটা মুকুতি লাভ কৰিছে, নাম হ'ল সাৰূপ্য মুকুতি। পুতনাই জননী গতি লাভ কৰিছে কেৱল কৃষ্ণক চিন্তা কৰি স্তন পান কৰোৱাৰ বাবে। গতিকে আপোনাক মোৰ বাবেও গুৰুজন বস্তুৱে মুকুতিৰ দুৱাৰ কৃষ্ণ নামেই যে উত্তম বস্তু সুন্দৰভাৱে আমাক দেখুৱাই থৈ গৈছে। কেৱল কৃষ্ণ নাম, যিটো অজামিলে পালন কৰিছিল অজ্ঞানবশত অভ্যাস, নাৰায়ণ বুলি। 10টা পুত্ৰৰ ভিতৰত কনিষ্ঠ পুত্ৰৰ নাম ৰাখিলে নাৰায়ণ। নাৰায়ণ কেলেনো ৰাখিলে তাৰ একো উৱাদিহ নাই, মাত্ৰ সৰু পুত্ৰক মৰমতে নাৰায়ণ নাৰায়ণ বুলি মাতোতে মাতোতে অজ্ঞানবশত ভক্তিৰ অভ্যাসটো হোৱাৰ বাবে মৃত্যুৰ প্ৰাক মুহূৰ্তত যদিও যমদূত আহিছিল, ভগৱন্ত পুৰুষৰ দৰ্শন নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, অ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি, সদায় সোমৰে যিটো জন, জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক, আপোন উদ্ধাৰো ৰংগ মন। অজামিল খিয়া যে যমদূতে নিবলৈ আহিছে, কিন্তু ভগৱন্তই তেওঁৰ দূতকেইটাক পঠাই দিছে।
কিন্তু নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে যে যেনেকৈ পানী বহাৰ লগে লগে পদুম ফুল পানীৰ ওপৰলৈ আহি থাকে, কোনোদিন পানীৰ তলত পদুম ফুল নাথাকে, তদনুৰূপ মোৰ চিন্তাত ব্ৰতী হোৱা এটি জীৱতত্বই কিবা অপৰাধ কৰ্মত যদি কেনেবাকৈ নৰকলৈ যাব লগা হয়, তেতিয়াহ'লে মই মোৰ দূতক নপঠাই মই নিজে গৈ নৰকৰ পৰা সেই ভক্তক বৈকুণ্ঠলৈ আগবঢ়াই লৈ আনো। নামৰ মাহাত্ম্য ইমান সুন্দৰভাৱে গুৰুজনাই প্ৰকাশ ঘটাইছে। গতিকে আমিও যদি তেনেধৰণে আমাৰ সন্তানবিলাকৰ নাম কৃষ্ণ, বিষ্ণু, হৰিৰাম, আগৰ দিনত ককা দেউতাসকলে ৰাখিছিল নামবিলাক যদু, মধু, যাদৱ, মাধৱ। এতিয়া কিন্তু সেইবিলাক নাম আউটডেটেড হৈ গ'ল, এতিয়া সেইবিলাক মডাৰ্ণ হৈ গ'ল। এতিয়া তিনিটামান নাম থাকে ল'ৰা ছোৱালীবিলাকৰ, সন্তানবিলাকৰ। গতিকে ককা দেউতাসকলে তেতিয়া যিবিলাক নাম ৰাখিছিল এয়া প্ৰকৃততে ভাগৱত ধৰ্ম শাস্ত্ৰসন্মতে ৰাখিছিল। কিন্তু এতিয়া আপুনি আমি যিবিলাক নাম ৰাখিছোঁ, এইবিলাক নাম নিজেতো ঈশ্বৰৰ নাম ল'বলৈ বেয়াই পাওঁ, তাৰ পাছত ঈশ্বৰৰ নাম নিজে নলৈও অজ্ঞানবশত অজামিলে পুত্ৰটোৰ নাম লওঁতে যিধৰণে তৰি যাব পাৰিছিল, তেনেকুৱা সুবিধা শাস্ত্ৰই দিয়াৰ পাছতো আপুনি আমি সেই সুবিধা গ্ৰহণ নকৰি সন্তানটোৰ মংগলৰ অৰ্থে যিধৰণে পৰীক্ষাৰ আগমুহূৰ্তত ধূপ বন্তি জ্বলালোঁ, কিন্তু বছৰকে সন্তানটোৰ মংগল বিচাৰি বাৰ্থডেটো পাতিবলৈ ধৰিলোঁ। এইবিলাক পশ্চিমীয়া সংস্কৃতি। শংকৰদেৱে দি যোৱা কৃষ্ণ সংস্কৃতিক আশ্ৰয় নকৰোঁ। অসমীয়া সংস্কৃতি, বিহু ঢোলটো বজাব নাজানো, ঢোল বজাবলৈ গ'লে আপোনাৰ মোৰ সন্তানৰ পঢ়া লোকচান হ'ব। নামঘৰত ভাওনা ভাগ কৰিবলৈ সন্তানটোক আগবঢ়াই নিদিওঁ, কাৰণ পঢ়া লোকচান হ'ব। বায়ন কৰিবলৈ ল'ৰাটোক খোল বাদ্যভাগী শিকাবলৈ আপুনি মই আগবঢ়াই নিদিওঁ শিকিবৰ বাবে, কিয়নো তাৰ পঢ়া লোকচান হ'ব। প্ৰয়াত বুদ্ধিজীৱী হোমেন বৰগোহাঁইদেৱৰ কিতাপত এক উদ্ধৃতি আছে যে আজিৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবৰ বাবে ইমানেই হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে যে সন্তানবিলাকেও শিক্ষাগুৰুৰ পৰা শিক্ষা লাভ কৰি পঢ়োঁতে এদিন ভাল ল'ৰা হোৱাৰ বাহিৰে জীৱনত একোৱে হ'ব নোৱাৰিলে। যথেষ্ট তাৎপৰ্যপূৰ্ণ বাক্য যে ভাল হ'বৰ হেঁপাহত ছাত্ৰ ছাত্ৰীবিলাকে নিজকে ইমানেই পঢ়াৰ মাজত সোমোৱাই ৰাখিলোঁ যে ভাল ল'ৰা হোৱাৰ বাহিৰে একো হ'ব নোৱাৰিলোঁ। প্ৰমাণ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীবিলাকে APS IPS বিষয়া হয়, হয়নে নহয় বাৰু? হয়। কিন্তু দায়িত্ব পালন কৰিবগৈ লগা হয় হায়াৰ ছেকেণ্ডেৰী পাছ এজন বিধায়কৰ নিৰ্দেশত চলিব লগা হয়। প্ৰমাণ সেইটোৱে। আমি হাতে প্ৰমাণ পাই থাকোঁ, তাৰ পাছতো আপুনি আমি ভাগৱত ধৰ্মৰ নিয়মবিলাক আউটডেটেড বুলি আপুনি আমি সেইবিলাকৰ মাজলৈ যাব নিবিচাৰোঁ। গতিকে চিন্তা কৰিব লাগে ক'ত আৰু কৰি আছোঁ ক'ত। ভাগৱতে সুন্দৰভাৱে উপদেশ দিছে, যি ধৰণে কশ্যপ ব্ৰাহ্মণ হোৱাৰ পাছতো দিতিৰ গৰ্ভত দুটা সন্তান জন্ম হ'ল, কিন্তু সন্তান দুটা শাস্ত্ৰই অসুৰ বুলি ক'লে। অন্যহাতেদি হিৰণ্যকশিপুৰ অসুৰ হৈও তেওঁৰ ধৰ্মপত্নী কায়াধুৰ গৰ্ভত 4জন সন্তান জন্ম দিছে, কিন্তু তাৰে ভিতৰত প্ৰহ্লাদ বৈষ্ণৱ হ'ল, ভকত হ'ল। অসুৰৰ সন্তান ভকত হৈছে, ব্ৰাহ্মণৰ সন্তান অসুৰ হৈছে। এই কিয়টোৰ উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে দি আছে। আৰু আজি আমি যিটো নীতি নিয়ম পালন কৰি আছোঁ, এই নীতি নিয়মবিলাক ভাগৱতৰ দৰ্শনত খুব সুন্দৰভাৱে প্ৰকাশ হৈছে। ইয়াৰ পাছত আছে বৰাহদেৱৰ লগত হিৰণ্যাক্ষৰ যুদ্ধ। পদবন্ধে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। মৈত্ৰেয় বদতি শুনা বিদুৰ সম্প্ৰতি, পাছে হিৰণ্যাক্ষ কৰিলে কজেন মতি। মৈত্ৰেয় বদতি মানে কৈ থকা। মৈত্ৰেয় ভকতে কৈছে যে শুনা সেই বিদুৰ। এনেধৰণে ভাতৃ হিৰণ্যকশিপুৰৰ আজ্ঞা শিৰোগত কৰি যেতিয়াই হিৰণ্যাক্ষই
স্বৰ্গত আক্ৰমণৰ বাবে আগবাঢ়ি গ'ল। স্বৰ্গখন্তে নিৱৰ্তিয়া আহিয়া তাৱত ক্ৰীড়িবাক মনে নামিলে ক সমুদ্ৰত। মনে মনে ভাবিলে যে অকণমান সমুদ্ৰত নামি স্নান কৰা যাওক। জলক্ৰিয়া কৰাৰ ইচ্ছা জাগৃত হ'ল আৰু তাৰে এটি সুন্দৰ দৰ্শন পদবন্ধে প্ৰকাশ ঘটাইছে যে যেন মত্ত ষষ্ঠী আখি জলত পৰিল, চতুৰ্ভীতি আখি ঘূৰ ঢৌ উঠলিল। যেন এটা মদমত্ত ষষ্ঠীহে জলত আহি পৰিছে, যাৰ বাবে চাৰিও দিশত পানী সিঁচৰিত হৈ পৰিছে। দৈত্যৰ প্ৰৱেশ জানিলে ক জন্তুগণ, উজৰি উঠিলা ব্যাকুল ভৈলা মন। আৰু এনেধৰণে দৈত্যৰ প্ৰৱেশত জন্তুবিলাকে উমান পায়, সিহঁতৰো মন ব্যাকুল হৈ পৰিছে। যদি মৰা নাই তথাপিতো তাৰে তেজ লাগিছে আৰু যিমান দূৰলৈকে পাৰে সিমান দূৰলৈকে জলচৰ প্ৰাণী আৰু সেই সাগৰৰ পাৰত থকা জন্তুবিলাকো আঁতৰি যাবৰ বাবে চেষ্টা কৰিছে। আৰু মনৰ আনন্দত হিৰণ্যাক্ষই ব্ৰজময় গদা হাতত ধৰি জলত প্ৰহাৰ কৰিছে আৰু সেই প্ৰহাৰত ডাঙৰ ডাঙৰ ঢৌ উৎপন্ন হৈছে, পৰ্বত সমান ঢৌ। আৰু সেই ঢৌ পুনৰ গদাৰে হিৰণ্যকশিপুৰে নাশ কৰিবৰ বাবে উদ্যত হৈছে। এনেধৰণে মনৰ আনন্দত হিৰণ্যাক্ষই জলক্ৰিয়া কৰিছে আৰু গুৰুজন বস্তুৱে পদবন্ধে সেই দৰ্শন প্ৰকাশ ঘটাইছে। আৰু এনেধৰণে গভীৰৰ পৰা গভীৰলৈ জলত সমুদ্ৰত প্ৰৱেশ কৰোঁতে কৰোঁতে এটা সময়ত হিৰণ্যাক্ষই বিভাৱৰী নামে এক স্থানত গৈ ৰাজ্যত গৈ উপস্থিত হৈছে। আৰু সেই ৰাজ্যৰ গৰাকী আছিল বৰুণ দেৱতা। গতিকে বৰুণ দেৱতাক দৰ্শন পোৱাৰ মাত্ৰকে হিৰণ্যাক্ষই বৰুণ দেৱতাৰ ফালে চাই ভাগৱতৰ পদত গুৰুজনে উল্লেখ কৰিছে, ৰাম দেখিলে কজাই বসি আছে জলেশ্বৰ, কদৰ্থিবে লাগি দুষ্ট চাপিল ওচৰ। অ ৰামে কৃতাঞ্জলি হুয়া অৱনত কৰিকায়, নিচ যেন হাঁহি মাতে বৰুণ চাই। ও ৰাম ৰাম শুনিও ক মহাৰাজ, মোৰ প্ৰয়োজন আইলো তজুস্থানে আহি ও জানি দিয়াৰ। যদিও দৈত্য কিন্তু অন্য ৰাজ্যত প্ৰৱেশ কৰি কৃতাঞ্জলি সেৱা নিবেদন কৰি বৰুণক কৈছে যে মই তোমাৰ ৰাজ্যত প্ৰৱেশ কৰিলোঁ, যদি তোমাৰ শক্তি আছে মোৰ লগত যুদ্ধ কৰা, নহ'লে মই তোমাৰ ৰাজ্যত আক্ৰমণ কৰিম। যদিও দৈত্য কিন্তু ব্যৱহাৰটো খুব সুন্দৰভাৱে গুৰুজনাই দৰ্শন কৰাইছে। আৰু দৈত্যৰ সেই বাক্য শুনি বৰুণ দেৱতাই কিবা কৰিছে তাৰ বিষয়ে ভাগৱতৰ পদে আমাক ক'ব। এৰা লোকপাল সমস্তৰ
তুমি অধিপতি তজু মহাযশে ঢাকিলে ক বসুমতী পূৰ্বে দেৱ দৈত্য কজি নিয়া ৰণ মাজে ৰাজসূয় যজ্ঞ যজি আছা জলৰাজে ও ৰাম এতেকে মোহৰ মন পুৰায়াতি ক্ষয় ও এহি মতে মদ গৰ্বে অনেক বল কয় তাৰ পালন ভৱানী শুনিবৰু নৰ উঠিলে কতে তীক্ষ্ণে ক্ৰোধ গুৰুতৰ এনেকৈ হিৰণ্যাক্ষৰ বাক্যত অসন্তুষ্ট হৈ বিভাৱৰী ৰাজ্যৰ ৰজা বৰুণৰ স্বাভাৱিকতে খং উঠিছে আৰু খঙত একো নাই হৈ ইজন সিজনৰ মাজত যুদ্ধ হৈছে আৰু সেই যুদ্ধত বৰুণৰ পৰাজয় হিৰণ্যাক্ষৰ জয় এনেধৰণে ইজন সিজনকৈ দেৱতাক আক্ৰমণ কৰি যুদ্ধত পৰাস্ত কৰি যেতিয়া স্বৰ্গৰাজ্যক নিজৰ তলতীয়া কৰিলে আৰু তলতীয়া কৰাৰ অন্তত বহু ভাগৰ লাগিলত সি জলতে অলপ সময় শয়ন কৰিছে আৰু শয়ন কৰি উঠাৰ পাছত সাক্ষাৎ দেৱঋষি নাৰদৰ লগত দৰ্শন হৈছে আৰু দেৱঋষি নাৰদে সমকক্ষ যোদ্ধাৰ সন্ধান দিছে বৰাহৰূপী ভগৱন্তৰ লগত হিৰণ্যাক্ষৰ যুদ্ধ হৈছে বসুমতীক উদ্ধাৰ কৰিছে আৰু সেই বসুমতীৰে সন্তান নৰকাসুৰ আৰু সেই নৰকাসুৰৰ জন্ম বৃত্তান্ত কাহিনী ইতিমধ্যে আমি আৰম্ভণিতে প্ৰকাশ ঘটোৱা হৈছে এনেধৰণে হিৰণ্যাক্ষৰ মৃত্যু আৰু সেই মৃত্যুত হিৰণ্যকশিপুৰ অসন্তুষ্ট হৈ নাৰায়ণৰ বিদ্ৰোহী হৈ উঠিছে আৰু তাৰ পাছতে পুত্ৰ প্ৰহ্লাদে ঈশ্বৰৰ নাম জপ কৰিছে তাতো হিৰণ্যকশিপুৰ অসন্তুষ্ট আৰু তাৰ পাছত পুত্ৰ প্ৰহ্লাদৰ আজ্ঞা শিৰোগত কৰি পিতৃ হিৰণ্যকশিপুৰে স্তম্ভত ভগৱন্ত নৃসিংহ ৰূপত অৱতাৰ ধাৰণ কৰি অশুভ শক্তিৰ প্ৰতীক হিৰণ্যকশিপুৰৰ বিনাশ হৈছে এনেধৰণে সুন্দৰভাৱে এই দৰ্শন ভাগৱতত প্ৰকাশিত হৈছে হিৰণ্য মানে হ'ল সোণ আৰু কশিপু মানে হ'ল বিচনা সোণৰ বিচনাত আমি যিসকলে লোভী হ'ম শয়ন কৰিবৰ বাবে তেওঁকে শাস্ত্ৰই হিৰণ্যকশিপুৰ বুলি কৈছে এতিয়া সোণৰ প্ৰতি আমি যিমানে আকৃষ্ট হ'ম লোভী হ'ম সিমানে ইতিমধ্যে কৈ অহা যে দুষ্ট কলিৰ কৰাল গাখত আমি বান্ধ খাই পৰিম আৰু উদ্ধৱক ভগৱন্ত পুৰুষে কৈছে যে উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে যে তুমি কৰ্ম বন্ধনৰ পৰা মুকলি হৈ থাকিবৰ যদি ইচ্ছা আছে তেতিয়াহ'লে কৰিব লগা কৰ্মকেইটা হ'ল যে বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত যে বৈষ্ণৱৰ সংগ প্ৰথম আশ্ৰয় কৰিবা আৰু গুৰু মানি তেওঁলোকক শুশ্ৰূষা কৰিবা আৰু মোৰ ভকতৰ সংগ লৈ তেওঁলোকৰ ওচৰত মোৰ গুঞ্জক তুমি আশ্ৰয় কৰিবা এনেধৰণে বহুকেইটা উপদেশ এজন পৰম বৈষ্ণৱৰ বাবে
ভকতৰ বাবে গুৰুজন বস্তুৱে ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা উপদেশৰ জৰিয়তে প্ৰকাশ ঘটাই গৈছে আৰু আমিও যদি সেই উপদেশক আশ্ৰয় কৰি এই সংসাৰ ধৰ্ম পালন কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত আমি সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিম। এই দৰ্শন